মঙলবাৰে দিনৰ 12মান বজাত ডিফুৰ DAV LP স্কুলৰ কৰ্তৃপক্ষই সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি ৰঙালী বিহুৰ বন্ধৰ সময়ছোৱাত স্কুলখনত কোনো অজ্ঞাত চোৰে অনাধিকাৰ প্ৰৱেশ কৰি বিদ্যালয়খনৰ কাৰ্যালয় কক্ষত মজুত থকা বয়বস্তু লণ্ডভণ্ড কৰে। আজি বিদ্যালয়খন খুলিবলৈ যাওঁতে উক্ত ঘটনা গম পায় বুলি জানিব দিয়ে। আনকি চোৰে উক্ত ঠাইত মল ত্যাগ কৰি পৰ্যন্ত গুচি যায়। ইয়াৰ পূৰ্বে বহুবাৰ বিদ্যালয়ৰ খিৰিকী আদি ভঙাৰ লগতে লাঠিৰে বস্তু টানি লৈ যায় বুলি অভিযোগ কৰে। কৰোনা কালত বিদ্যালয়খনৰ পৰা চোৰে চাউলৰ বস্তা চুৰি কৰি নিছিল বুলি অভিযোগ কৰে বিদ্যালয় কৰ্তৃপক্ষই। ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষিত কৰা নথিপত্ৰসমূহ নিজৰ সম্পত্তি বুলি ভাবি নষ্ট বা চুৰ নকৰিবলৈ আহ্বান জনায় কৰ্তৃপক্ষই। অৱশ্যে এই সন্দৰ্ভত আৰক্ষীৰ ওচৰত অৱগত কৰা বুলিও কয় কৰ্তৃপক্ষই। হয়, কালি বুলি মই ক'ব পৰা নাই সঠিককৈ, কিয়নো প্ৰথমতে মই নৰ্থ ইষ্ট নিউজক ধন্যবাদ দিছোঁ। তাৰমানে আমাৰ বিহু বন্ধ আছিলে 3 দিন, ছেটাৰডে, ছানডে আৰু মানডে। এই 3 দিনৰ ভিতৰত কেতিয়া কি কৰিলে আমি গম পোৱা নাই। আজি টিউজডে আমি স্কুল খুলিছে আহিছোঁ, তাৰপিছতে দেখিছোঁ গোটেই মানে স্কুল অফিচ ৰুমটো ঠান বান কৰি দিছে। যিমান আলমাৰীৰ বাচ্চাৰ ৰেকৰ্ড আছে, বহী কিতাপ যি আছে আৰু মানে টেবুলৰ পৰা আৰম্ভ কৰি মানে তলৰলৈকে মানে পূৰা কাগজ পত্ৰ ভৰ্তি কৰি দিছে আৰু ওচৰত মানে হাগি থৈও গৈছে আৰু তেনেকুৱা পাইছোঁ। গতিকে পুলিচকো মই ইনফৰ্মেশ্যন দিলোঁ, তেখেতসকলো আহিছে। এতিয়া আমাৰ এটাই আশা যাতে সিহঁতেও ইনিচিয়েটিভ লওক। আজি আৰু এবাৰ দুবাৰ নহয়, এইখন DAV স্কুলত প্ৰায় হৈ থাকে তেনেকুৱা। কেতিয়াবা ওপৰৰ পৰা ভাঙি দিয়ে, কেতিয়াবা খিৰিকী খুলি দিয়ে, লাঠি দি বস্তু টানি লৈ যায়, তেনেকৈ কৰে। আৰু কৰোণা সময়ত হয়তো 29 বেগছমান চাউলো লৈ গৈছে তেওঁলোকে, তেনেকুৱা। সেইকাৰণে এইবিলাক তেওঁলোকে কৰি আছে আৰু গতিকে সকলোকে মই অনুৰোধ কৰোঁ মিডিয়াৰ যোগেদি যাতে এইখন স্কুলটো মানে সকলোৱে নিজৰ প্ৰপাৰ্টি বুলি যাতে ভাবে। নিজৰ ল'ৰা ছোৱালী যেতিয়া পঢ়ি আছে, তেওঁলোকো হয়তো ষ্টুডেণ্টেই হয় বা তেওঁলোকেও এদিন স্কুল পঢ়ি যোৱা ছাত্ৰ ছাত্ৰী হ'ব। গতিকে সকলোৱে যাতে নিজৰ প্ৰপাৰ্টি বুলি চিন্তা কৰে আৰু এইবিলাক যাতে ৰেকৰ্ডবিলাক যাতে নষ্ট নকৰে। কাৰণ আজিৰ আমি যিটো ৰেকৰ্ড ৰাখোঁ, আজি 10 বছৰ পিছতো ষ্টুডেণ্টবিলাকে বিচাৰি আহে তেওঁলোকৰ ভৱিষ্যতৰ কাৰণে। গতিকে সেইবিলাক যাতে নষ্ট নকৰে, স্কুলক সকলোৱে যাতে নিজৰ বুলি ভাবে, এইটোৱে মই অনুৰোধ কৰিছোঁ এই মিডিয়াৰ যোগেদি। পুলিচক জনাইছোঁ, আহিছে। গতিকে তেওঁলোককো মই আশা কৰিছোঁ যাতে ইনিচিয়েটিভ লওক আৰু